এক হৃদয় বিদাৰক ঘটনা আৰু এই হৃদয় বিদাৰক ঘটনা এই মৰ্মান্তিক ঘটনা এই শোকাবহ ঘটনা আৰু কাৰো জীৱনতে যেন নঘটক এই ঘটনাৰ কথা শুনিলে এই দৃশ্য দেখিলে আপোনাৰ মনলৈ হে আহিব যে আৰু কাৰো জীৱনলৈ নামি নাহক এনে কাল অমানিশা আৰু কোনেও যাতে এনেকুৱা ধৰণৰ এটা ভয়ংকৰ এটা অভিজ্ঞতাৰ সন্মুখীন হ'বলগীয়া নহয় কাৰো জীৱনত নহওক এনেকুৱা এটা ঘটনাৰ পুনৰাবৃত্তি প্ৰায় এই ঘটনা সংঘটিত হলে আমি সেই কথাই কামনা কৰোঁ কিন্তু হেয়া জানো ৰোধ হৈছে হোৱা নাই আজিও তেনেকুৱা এটাই দুৰ্ঘটনাই জোকাৰি গ'ল সমগ্ৰ গোৱালপাৰা অঞ্চল মৃত্যুদূত ৰূপী ৰাষ্ট্ৰীয় ঘাইপথ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া মৃত্যুদূতত পৰিণত হৈছে যমদূত ৰূপী বাহনৰ দুৰাত্ম বিশেষকৈ আল্ট্ৰাবাছৰ দুৰাত্মই এটা পৰিয়াল নিঃশেষ কৰি পেলালে প্ৰায় নিঃশেষ কৰি পেলালে এটা পৰিয়াল একেটা পৰিয়ালৰে তিনিজনৰ প্ৰাণহানি হ'ল ঠিতাতে প্ৰাণ হেৰুৱালে এটা ভয়ংকৰ দুৰ্ঘটনাত আমি দৃশ্য আপোনাক দেখুৱাই ল'ম স্বাগতম জনাইছো আপোনাক নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ মই জয়ন্ত মাধৱ গোস্বামীয়ে পুনৰ লৈ আহিছো এটা ভয়ানক দুৰ্ঘটনাৰ খবৰ যি দৃশ্য দেখিলে আপোনাৰ গা নুম শিয়ৰি উঠিব আপোনাৰ বুকু কঁপি উঠিব অত্যন্ত এটা কৰুণ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি লৈ গ'ল একেটা পৰিয়ালৰে তিনিজনকৈ লোকৰ এখন ফ'ৰ্ড ফিগো বাহন আৰু এখন আল্ট্ৰা বাছৰ মাজৰ মুখামুখি সংঘৰ্ষ য'ত থিতাতে প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰে তিনিজনকৈ সদস্যই এয়া আমি সম্পাদিত ৰূপত দৃশ্য আপোনালোকক দেখুৱাইছো গাড়ীৰ ভিতৰৰ পৰা অত্যন্ত কষ্ট কৰি স্থানীয় লোকে মৃতদেহ বাহিৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে ফ'ৰ্ড ফিগো বাহনখন আৰু তাতেই সম্পূৰ্ণৰূপে বিধ্বস্ত প্ৰায় এই বাহনখনৰ ভিতৰত মৃত অৱস্থাত মৃতদেহ চেডেলি ভেডেলি হৈ থকা অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় কেইবা ঘণ্টা জোৰা প্ৰচেষ্টাত স্থানীয় লোকে চাওক আমি সেই দৃশ্য আপোনালোকলৈ আগবঢ়াইছো এই কাৰণে আগবঢ়াইছো যাতে এই ক্ষেত্ৰত প্ৰশাসন কিছু কঠোৰ হয় প্ৰশাসনৰ কিছু গা লৰে প্ৰশাসনৰ দৃষ্টিগোচৰ হয় প্ৰশাসনৰ কৰ্ণগোচৰ হয় তাৰ বাবে আমি এই দৃশ্য আগবঢ়াইছো এয়া চাওক এখন ফ'ৰ্ড ফিগো বাহন সন্মুখৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰে এখন আল্ট্ৰা বাছ বাহনে যাত্ৰীবাহী এখন আল্ট্ৰা বাছ বাহন গুৱাহাটী অভিমুখী এই আল্ট্ৰা বাছ বাহনখনে জমদূত হৈ আহিল ঘাতক হৈ আহিল একেটা পৰিয়ালৰে তিনিজনকৈ সদস্যৰ মুহূৰ্তৰ ভিতৰতে প্ৰাণ কাঢ়ি লৈ গ'ল মাত্ৰ কেইটামান ছেকেণ্ডতে থানবান হৈ গ'ল এটা পৰিয়ালৰ সকলো সপোন আমি দেখুৱাইছো আপোনালোকক এই দৃশ্য য'ত আমি নাম জনাব বিচাৰিম নিহতসকলৰ নাম এই মুহূৰ্তত আমাৰ হাতলৈ আহিছে মীনা ৰাভা ৰায় 45 বছৰীয়া এগৰাকী মহিলা মীনা ৰাভা ৰায় থিতাতে প্ৰাণ হেৰুৱাইছে কৃতো ৰায় নামৰ এজি কিশোৰ 14 বছৰীয়া কিশোৰে প্ৰাণ হেৰুৱাইছে অৰ্থাৎ মাতৃপুত্ৰ মীনা ৰাভা ৰায় আৰু মীনা ৰাভা ৰায়ৰ 14 বছৰীয়া পুত্ৰ কৃতো ৰায়ে থিতাতে প্ৰাণ হেৰুৱাইছে আৰু লগতে মঞ্জু ৰায় একেটা পৰিয়ালৰে আন এগৰাকী মহিলা মঞ্জু ৰায় 55 বছৰীয়া মহিলাগৰাকীয়ে থিতাতে প্ৰাণ হেৰুৱাইছে ইয়াৰে মীনা ৰাভা ৰায় নামৰ মহিলাগৰাকী এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী বুলি জানিব পৰা হৈছে আৰু এই দুয়োগৰাকী মহিলাৰ এগৰাকীয়ে ফ'ৰ্ড ফিগো বাহনখন চলাই যোৱা বুলিও জানিব পৰা হৈছে য'ত নেকি থিতাতে প্ৰাণ হেৰুৱাইছে মৃতদেহ উলিয়াবলৈ বহু কষ্ট কৰিবলগীয়া হৈছে স্থানীয় লোকসকলে বিধ্বস্ত ভাঙি চুৰমাৰ হৈ পৰা বাহনখনৰ ভিতৰতে মৃতদেহ চেডেলি ভেডেলি হৈ পৰি ৰ'ল আৰু কেইবা ঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত মৃতদেহ উলিয়াই হাস্পতাললৈ প্ৰেৰণ কৰে আৰক্ষী আৰু স্থানীয় লোকে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এক কথাত যেন কিলাৰ হাইৱেত পৰিণত হৈছে আৰু এই কিলাৰ হাইৱেত যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত কিয় বাৰে বাৰে ব্যৰ্থ হৈছে পৰিবহণ বিভাগ তথা আৰক্ষী প্ৰশাসন সেই প্ৰশ্ন আজি আকৌ এবাৰ উত্থাপন হৈছে যোৱা সপ্তাহৰ পৰা ধাৰাবাহিক ৰূপে বিগত সপ্তাহৰ পৰা এই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা সংঘটিত হৈছে বহুজনে যোৱা সপ্তাহৰ পৰা চলিত সপ্তাহলৈ প্ৰাণ হেৰুৱালে কেইবাজনো আঘাতপ্ৰাপ্ত হৈ মৃত্যুৰে যুঁজি আছে হাস্পতালত এটি 10 বছৰীয়া ছাত্ৰই প্ৰাণ হেৰুৱাবলগীয়া হৈছিল ই ৰিক্সাৰ খুন্দাত শেহতীয়াকৈ আন এটা দুৰ্ঘটনাত এজন গুৰুতৰভাৱে আহত এজন মৃত্যুমুখত পৰে গতিকে তাৰ পিছত আজি পুনৰ ৰংজুলিৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পথত এই ভয়ানক দুৰ্ঘটনা সংঘটিত হয় ৰংজুলিৰ দোষীমাত সংঘটিত হোৱা এটা ভয়ানক দুৰ্ঘটনা যি নেকি গুৰু গোহাঁই নমুনা আল্ট্ৰা বাছৰ চালকৰ দুৰাত্ম গুৰু গোহাঁই নমুনা আল্ট্ৰা বাছৰ চালকক কিয় বাৰে বাৰে নাকি লগোৱাত ব্যৰ্থ হৈছে আৰক্ষী প্ৰশাসন পৰিবহণ বিভাগ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে কঠোৰতকৈ কঠোৰ আইন প্ৰণয়ন কৰা হৈছে
7 বছৰৰ সশ্ৰম কাৰাদণ্ডৰ পৰা আৰম্ভ কৰি কেইবা লাখ টকাৰ জৰিমনা বিহালৈ বহু কঠোৰ আইন প্ৰণয়ন কৰা হৈছে কিন্তু তৎসত্ত্বেও কিয় পৰিবহণ বিভাগ ব্যৰ্থ হৈছে যান বাহনৰ গতিবেগ ৰোধ কৰাত দুৰ্ঘটনা ৰোধ কৰাত বিশেষকৈ আল্ট্ৰা বাছসমূহ এই 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী বা গোৱালপাৰাৰ পৰা গুৱাহাটী অভিমুখী এই যান বাহনসমূহৰ বাছসমূহৰ এনেকুৱা দৌৰাত্ম্য বৃদ্ধি পাইছে যেন জমদূত একোখন যেন জমদূতৰ ৰূপত এই আল্ট্ৰা বাছসমূহ আবিৰ্ভাৱ ঘটে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কিয় যান বাহনসমূহৰ গতিবেগ ৰোধ কৰিব পৰা নাই প্ৰশাসনে আমাৰ সাংবাদিকে জানিবলৈ দিছে যে 4-লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু যি পথ ৰংজুলি দোসীমা সেই পথ যথেষ্ট ঠেক হৈ পৰিছে পথৰ নিৰ্মাণ কাৰ্য চলি আছে একে সময়তে পথছোৱা অত্যন্ত ঠেক হৈ পৰিছে আৰু সেই ঠেক পথটোত কিয় যান বাহনৰ গতিবেগ নিৰ্ধাৰণ কৰি দিয়া হোৱা নাই কিয় ঠায়ে ঠায়ে ফলক আঁৰি দিয়া হোৱা নাই সুৰক্ষামূলক ফলক সাৱধানতামূলক ফলক কিয় আঁৰি দিয়া হোৱা নাই সেই প্ৰশ্ন এই মুহূৰ্তত সকলোৱে উত্থাপন কৰিছে য'ত নেকি এটা শোকাবহ দুৰ্ঘটনা মীনা ৰাভা ৰায় নামৰ এগৰাকী মহিলা তেওঁৰ পুত্ৰ কৃত ৰায় আৰু লগতে একেটা পৰিয়ালৰে মঞ্জু ৰায় নামৰ এগৰাকী মহিলাই প্ৰাণ হেৰুৱালে আটাইকেইজনৰে ঘৰ দুধনৈত বুলি জানিব পৰা হৈছে গোৱালপাৰা অভিমুখে গৈ আছিল ফ'ৰ্ড ফিগ' বাহনখন আৰু গুৱাহাটী অভিমুখে আহি আছিল আল্ট্ৰা বাছ বাহনখন এয়া আমি দেখুৱাইছো পুনৰবাৰ দুৰ্ঘটনাৰ দৃশ্য কিছু সম্পাদিত ৰূপত এই দৃশ্য আগবঢ়াইছো ৰাজ্যখনত যদি চোৱা হয় দুৰ্গা পূজাৰ পিছৰ পৰাই এনে কেইবাটাও শোকাবহ দুৰ্ঘটনাই সকলোৰে বুকু কপাই গৈছে সৌহিদিনা মঙলদৈত এগৰাকী পিতৃ আৰু কন্যাই থিতাতে প্ৰাণ হেৰুৱাইছে ট্ৰাকৰ খুন্দা স্কুটিত আৰু সেই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই পিতৃ আৰু কন্যাই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা কন্যাক নিবলৈ গৈছিল পিতৃ আৰু ঘৰ পোৱাৰ কিছু সময় পূৰ্বেই 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হৈ প্ৰাণ হেৰুৱাইছিল পিতৃ কন্যাই যোৱা বিগত সপ্তাহত কাছাৰত শিলচৰ কালাইন পথত এখন অটোভান আৰু মহিন্দ্ৰা বলেৰো পিকআপ ভানৰ মাজত মুখামুখি সংঘৰ্ষত তীব্ৰবেগী বলেৰো পিকআপ বাহনে প্ৰচণ্ড খুন্দা মাৰে অটোখনত য'ত নেকি একেটা পৰিয়ালৰে 5জনকৈ লোকে প্ৰাণ হেৰুৱাইছে দীপাৱলী নিশা খানাপাৰাত দুৰ্ঘটনা যি সংঘটিত হৈছে সেই দুৰ্ঘটনাৰ শিহৰণকাৰী দুৰ্ঘটনাৰ সকলোৰে মানসপটত জিলিকি আছে কিমান এটা ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছিল আনকি যোৱা সপ্তাহৰে কথা ডিব্ৰুগড় তিনিচুকীয়া বাইপাছত এটা ভয়ানক দুৰ্ঘটনা বিহাৰৰ পৰা বিয়ালৈ বুলি এটা পৰিয়াল আহিছিল পিতৃৰ বিবাহ ক্ষমা কৰিব কন্যাৰ বিবাহ পিতৃ আহিছিল কন্যাদানৰ সপোন লৈ বিহাৰৰ পৰা কিন্তু সেই সপোন আধৰুৱা হৈ ৰল কন্যাৰ বিবাহলৈ আহি ডিব্ৰুগড় তিনিচুকীয়া বাইপাছত এটা ভয়ানক দুৰ্ঘটনাত এখন সুইফট দুৰ্ঘটনাগ্ৰস্ত হৈ নৈত বাগৰি পৰে বাহনখন আৰু থিতাতে প্ৰাণ হেৰুৱাই একেটা পৰিয়ালৰে 4জনকৈ সদস্য গতিকে এনেকুৱা ধৰণৰ দুৰ্ঘটনা য'ত একেটা পৰিয়াল প্ৰায় নিশেষ হ'বলৈ ধৰিছে আৰু এই দুৰ্ঘটনাসমূহ দেখি এতিয়া সকলোৰে মনত এতিয়া শংকা যে এনেদৰে মানুহ মৰি খাস্তাং হ'ব নেকি ৰাষ্ট্ৰীয় ঘাইপথসমূহত কাৰণ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা মেৰামতি কৰিয়ে আছে নিৰ্মাণ কাৰ্য চলিয়ে আছে আজি 8-10 বছৰ ধৰি নিৰ্মাণ কাৰ্য চলিয়ে আছে কিন্তু আজিও সম্পূৰ্ণ কৰিব পৰা নাই ৰাষ্ট্ৰীয় ঘাইপথ কি উজনি অসম কি নামনি অসম সৰ্বত্ৰে বিধ্বস্ত প্ৰায় ৰাষ্ট্ৰীয় ঘাইপথৰ আৰু এই ঘাতক ৰূপী এই ৰাষ্ট্ৰীয় ঘাইপথসমূহে প্ৰতিনিয়ত এনেদৰে প্ৰাণ কাঢ়িছে সাধাৰণ জনতাৰ আৰু কিমানজনে প্ৰাণ হেৰুৱাব লাগিব আৰু কিমান পৰিয়াল নিশেষ হ'ব আৰু কিমান দুৰ্ঘটনা সংঘটিত হ'ব ৰাজ্যত ভাষ্য আছে দুৰ্ঘটনাৰ ভাষ্য আগবঢ়াইছো আল্ট্ৰা বাছ এখন আৰু ফ'ৰ্ড ফিগ' এখন দুখনৰ মুখামুখি সংঘৰ্ষ হ'ল ফিগ'খনত দুজনী মহিলা মানুহ আৰু এজন 10 বছৰীয়া বাচ্চা এটা আছিলে 10-12 বছৰীয়া আমি অহা মানে 3জনে স্পট ডেড হৈছে মানে গাড়ীখনতে ঢুকাইছে মানে ক'ৰ পৰা ক'ত গৈ আছিলে গাড়ীখন সৰু গাড়ীখন ফ'ৰ্ড ফিগ'খন গুৱাহাটী দিশৰ পৰা গৈ আছিলে গোৱালপাৰা দিশে আৰু বাছখন গোৱালপাৰাৰ পৰা গুৱাহাটী দিশে যাই আছিলে মানে মুখামুখি লাগিছে এই জাগাখিনি কি বুলি কয় জাগাখিনি আমাৰ ৰংজুলি দহিমা বুলি কয় বাছখনৰ মানুহ সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে চবকে হস্পিটেলত লৈ যোৱা হৈছে চিনাক্ত হৈছে নেকি ক'ৰ হয় চিনাক্ত হৈছে মীনা ৰাভা এজন আৰু এজন দীপিকা দাস বুলি কেনে আৰু বাচ্চাজনৰ নামটো পোৱা নাই বাৰু এতিয়ালৈকে সেয়া ভাষ্য আগবঢ়ালো প্ৰত্যক্ষদৰ্শী সেয়া আল্ট্ৰা বাছখন গুৱাহাটী অভিমুখী আল্ট্ৰা বাছ আৰু গোৱালপাৰা অভিমুখী ফ'ৰ্ড ফিগ' বাহনখনৰ এয়া মুখামুখি সংঘৰ্ষ প্ৰচণ্ড জোৰত থকা বাছখনে খুন্দা মাৰিলে মুখামুখি সংঘৰ্ষত
এটা পৰিয়াল নিশেষ হৈ গ'ল আৰু কিমান মৃত্যুৰ কিৰিলি ৰাজপথত শুনিবলৈ পাম আমি মানুহৰ নিৰাপত্তা ক'ত এটা ছেকেণ্ডৰ ভিতৰতে যেন সকলো নিশেষ হৈ যায় সকলো থান বান হৈ যায় একমাত্ৰ এই ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ দুৰৱস্থা আৰু ৰাষ্ট্ৰীয় ঘাইপথসমূহত চলা একাংশ বাহনত দুৰাত্ম একাংশ চালকৰ দুৰাত্মৰ বাবে এতিয়া যেন সকলো নিমিষতে চাৰখাৰ হৈ গৈছে বিভিন্নজনৰ আৰু যেন নহওক এনেকুৱা ঘটনা আৰু কাৰো জীৱনত আমি পুনৰবাৰ তাকে কামনা কৰিছোঁ লগতে প্ৰশাসনৰ ওচৰতো দাবী জনাইছোঁ অনুৰোধ জনাইছোঁ প্ৰশাসনে কৰণীয় যিখিনি কৰিবলগীয়া আছে যান বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সেইখিনি যাতে সময় থাকোঁতে কৰে প্ৰিয় দৰ্শক আপুনি জনাওক আহ্বান প্ৰশাসনক কমেণ্ট ছেকশ্যনত আগবঢ়াওক আপোনাৰ মতামত ধন্যবাদ